Hello friends, welcome to my YouTube channel Study Hub India. My name is Jalam. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি অন্য এটা টপিক লৈ আহিছোঁ G20 ওপৰত আমি টপ 20টা MCQs লৈ আহিছোঁ যিবোৰ খুবেই গুৰুত্বপূৰ্ণ হয় বন্ধুসকল এই 20টা MCQs ভালদৰে মনত ৰাখিলে আৰু যিকোনো কম্পিটিটিভ এক্সামত এই ধৰণৰ প্ৰশ্নবোৰ আহিলে আপোনালোকে সহজতে কৰিব পাৰিব বুলি আশা ৰাখিছোঁ তো বন্ধুসকল ফাৰ্ষ্ট প্ৰশ্নটো হৈছে which year was the G20 summit first held কোন চনত প্ৰথমবাৰৰ বাবে G20 শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল খুবই ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰে শুদ্ধটো অপচন সি 2008 বন্ধুসকল G20 সামিট প্ৰথমে আমেৰিকাৰ ওয়াশিংটন ডিসি 2008 ত অনুষ্ঠিত হৈছিল মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে when was G20 established G20 কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰে শুদ্ধটো অপচন বি 1999 বন্ধুসকল G20 was established in 1999 to bring together finance ministers and central bank governors of developed and developing countries. Very important point. Next question. What is the meaning of G20? G20 অর্থ কি? ইয়ারে correct answer হবো option C, group of 20. বন্ধুসকল G20 মানে হয়েছে group of 20 is the premier forum on international economic cooperation. Next question. Where is the headquarters of G20? G20 এর মুখ্য কার্যালয় কত খুবই গুরুত্বপূর্ণ প্রশ্ন বন্ধুসকল আইব পারে G20 এর মুখ্য কার্যালয় কত উত্তরটি হবে অপশন ডি none of the above. The G20 does not have a permanent secretariat or headquarters. It keeps changing with the host country. বন্ধুসকল G20 এর কোনো পার্মানেন্ট হেডকোয়ার্টার্স না থাকে মনত রাখিব নেক্সট কোয়েশ্চন What is the official language of the G20 summit? G20 সন্মিলনৰ সৰকাৰি ভাষা কি? ইয়াৰে কারেক্ট আনসার হ'ব অপশন ডি all of the above. বন্ধুসকল G20 ৰ সৰকাৰি অথবা অফিচিয়েল ল্যাঙ্গুয়েজবোৰ হৈছে ইংলিশ, ফ্ৰেঞ্চ, স্পেনিশ। নেক্সট কোয়েশ্চন How often is the G20 summit held? G20 শীৰ্ষ সন্মিলন কিমান দিনৰ মূৰে মূৰে অনুষ্ঠিত হয় ইয়াৰে কারেক্ট আনসার হবো অপশন বি এনুয়ালি বন্ধুসকল এই G20 সামিটটো এনুয়ালি প্ৰতি বছৰে অনুষ্ঠিত হয় মনত ৰাখিব নেক্সট কোয়েশ্চন এট প্ৰেজেন্ট the G20 consists of how many continents বৰ্তমান the G20 কিমানখন মহাদেশেৰে গঠিত খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰে কারেক্ট আনসার হবো অপশন ডি 6 বন্ধুসকল এই G20 মোট 6টা কন্টিনেন্টসৰে গঠিত ইয়াৰে 6টা কন্টিনেন্ট আছে এছিয়া ইউৰোপ North America, Africa, Oceania and South America. মনত ৰাখিব নেক্সট কোয়েশ্চন Which of the following is not the member of the G20? তলৰ কোনটো G20 ৰ সদস্য নহয় ইয়াৰে কারেক্ট আনসার হ'ব অপশন বি সিঙ্গাপুৰ বন্ধুসকল ইয়াত উল্লেখ কৰা গোটেইকেইটা কাণ্ট্ৰি যেনেকৈ ইণ্ডোনেছিয়া মেক্সিকো তুৰ্কী গোটেইকেইটা G20 ৰ মেম্বাৰ বাট সিঙ্গাপুৰ G20 ৰ মেম্বাৰ নহয় মনত ৰাখিব নেক্সট কোয়েশ্চন হৈছে When was the G20 summit held in India? ভাৰতত কেতিয়া G20 সন্মিলন অনুষ্ঠিত হৈছিল খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো হয়তো আমি সকলোৱে জানো অপশন ডি 2023 ভাৰতত 2023 ত G20 সন্মিলন অনুষ্ঠিত হৈছিল আৰু এটো 18 নম্বৰ সামিট আছিল 18 সামিট আছিল এটো মনত ৰাখিব নেক্সট কোয়েশ্চন What was the inspiration for G20 2023 logo? G20 2023 লোগোৰ প্ৰেৰণা কি আছিল খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াৰে কারেক্ট আনসার হ'ব অপশন এ ইন্ডিয়াস ন্যাশনাল ফ্ল্যাগ বন্ধুসকল G20 2023 ৰ ইনস্পিৰেশন লোগো আছিল ইন্ডিয়াস ন্যাশনাল ফ্ল্যাগ মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে Which country will host G20 summit in 2024 2024 চনত কোনখন দেশত G20 শীৰ্ষ সন্মিলন আয়োজন কৰা হ'ব খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন অপশন বি ব্ৰাজিল বন্ধুসকল ব্ৰাজিল উইল হোষ্ট দ্য G20 ইন 2024 মনত ৰাখিব নেক্সট কোয়েশ্চন হু ডিজাইন ইণ্ডিয়া G20 প্ৰেসিডেন্সি লোগো ভাৰতৰ G20 ৰাষ্ট্ৰপতিত্বৰ লোগো কোনে ডিজাইন কৰিছিল ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি সুদৰ্শন পাটনায়ক আকশন পৰৱৰ্তী প্ৰশ্নলৈ Where did the first G20 culture group CWG
মিট অৰ্গেনাইজড আণ্ডাৰ ইণ্ডিয়াছ প্ৰেচিডেঞ্চি ভাৰতৰ ৰাষ্ট্ৰপতিত্বৰ অধীনত আয়োজিত প্ৰথম G20 সাংস্কৃতিক গোটৰ বৈঠক ক'ত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উদয়পুৰ ৰাজস্থান খুবেই গুৰুত্বপূৰ্ণ হয় বন্ধুসকল মনত ৰাখিব নেক্সট কুৱেশ্যন হু বিকেম দ্য পাৰ্মানেণ্ট মেম্বাৰ্ছ অফ দ্য G20 আণ্ডাৰ ইণ্ডিয়াছ প্ৰেচিডেঞ্চি ভাৰতৰ ৰাষ্ট্ৰপতিত্ব G20ৰ স্থায়ী সদস্য কোন হয় ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি আফ্ৰিকান ইউনিয়ন African Union became the permanent member of the G20 under India's presidency. মনত ৰাখিব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এইম অফ G20 G20ৰ লক্ষ্য কি ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ গ্লোবেল ফাইনেন্সিয়েল ষ্টেবিলিটি G20 aims to secure global financial stability by involving middle income countries. Very important points. Next question. What percentage of population in the world under G20 countries? G20 দেশৰ অন্তৰ্গত বিশ্বৰ জনসংখ্যাৰ কিমান শতাংশ? Very important point. ইয়াৰ correct answer হ'ব option B 60%. The population in the world under G20 countries in 60%. বন্ধুসকল মনত ৰাখিব পৃথিৱীৰ মুঠ জনসংখ্যাৰ 60% হৈছে 60% পপুলেশ্যন হৈছে G20ৰ আণ্ডাৰত নেক্সট কুৱেশ্যন Which country will host G20 summit in 2025? 2025 চনত কোনখন দেশত G20 সন্মিলন অনুষ্ঠিত হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি সাউথ আফ্ৰিকা G20 summit in 2025 will host by the South Africa. Very important point. Next question. Which of the following organization is not affiliated with the G20? তলৰ কোনটো সংস্থা G20ৰ সৈতে জড়িত নহয় ইয়াত বহুকেইটা অপশ্যন দিয়া আছে তে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইউনাইটেড নেশ্যনছ বন্ধুসকল ইউনাইটেড নেশ্যনছ এই অৰ্গেনাইজেশ্যনটো G20ৰ লগত কোনো ইনভলভ নাই অৰ্থাৎ জড়িত নাই নেক্সট কুৱেশ্যন হৈছে Which of the following topics is not a focus area of the G20? তলৰ কোনটো বিষয় G20ৰ কেন্দ্ৰবিন্দু নহয় ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি এডুকেশ্যন বন্ধুসকল ইয়াত উল্লেখ কৰা গোটেইকেইটা টপিক G20ত আলোচনা কৰা হয় বাট এডুকেশ্যনৰ ওপৰত G20 কোনো ধৰণৰ ফকাছ নকৰে বন্ধুসকল আজিৰ ভিডিঅ'টোৰ একেবাৰে অন্তিমটো প্ৰশ্ন হৈছে What was the theme of the India's G20 presidency? ভাৰতৰ G20 ৰাষ্ট্ৰপতিত্বৰ বিষয়বস্তু কি আছিল ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ওৱান আৰ্থ ওৱান ফেমিলি এণ্ড ওৱান ফিউচাৰ এইটো আছিল ভাৰতৰ G20 প্ৰেচিডেঞ্চিৰ থিম Dear friends, thank you so much for watching. Please don't forget to like, comment, share and subscribe our YouTube channel Study Hub India.